Hi everyone, good morning. Plant to sakson imman dhuniya ke yat full ekdom mane fulise imman dhuniya lese dekhibo ratipa uthuye duarkhon meliute dekha palo imman bhal lagise white ot ekdom ya rani color tinipa full fulise color gitao imman dhuniya lagise mane etu ejupa gos hoise mane 10 o'clock buli koy english 10 baji full buli koy mane 10 ta bajot phule 12 ta eta man bajot ako fullbur mane jap khai jay Actually, ejupa gos mane plant to muk ammai dise. Dudin ne 3 din hoise ruwa tothapi sakson iman dhuniya ke fulbur hoi goise. Hi everyone, assalamu alaikum namaskar mama suma apnalok hokkoluke mur oina ta vlog lo welcome janaisu asha koru apnalok hokkolu bhale ase mur pise bhale ratipa uthilu sata khalu manujon college loi gol jehetu college khulise agostor mah no joa kali pura 1 tarik start hoise কামবন হৈ গল গাপা ধুই মেলি একদম পুরা আজৰি হলো আৰু মুৰত আজি ঠিকছে তেল লগাইছো মুৰটো অলপ অলপ পেইন হৈ আছে মানে খালি ৰান্ধিব বাকি আছে ৰান্ধিব যাম তাৰ আগতে ভাবিছো কেটামান বস্তু আছে আপোনালোকৰ সৈতে শেয়াৰ কৰি লম মানে এই দুই এদিনত মানে পুৰহি যোৱা কালি আজি এনেকে মানে অলপ পাৰ্সেল ৰিসিভ হৈছে আৰু ভাবিছো আপোনালোকৰ সৈতে শেয়াৰ কৰি দিও এটা তাকে কি দেখুৱাই থাকিম হেকাৰণে মই গুটি কিটা আহালৈকে ওয়েট কৰি আছিলো গুটি কিটা আহিলে আৰু কেটামান আছে বাৰু হেগিটা মই ইয়াৰ নেক্সট ব্লগত দেখুৱাম এটো ব্লগত কেটামান দেখুৱাই ল তাৰ পাছতে চাই থাকিব ব্লগটো ষ্টাৰ্ট কৰিছো একেবাৰে শেষলৈকে ফটাফট বস্তু কিটা দেখুৱাই দিও ফাৰ্ষ্টতে দেখুৱাইছো মই এটা মুকানে মানে হেলমেট লৈছিলো যেটো নয়েক্স ব্ৰ্যান্ডৰ হয় দেখিছেনে ইয়াতে নয়েক্স ব্ৰ্যান্ড বুলি লিখা আছে আৰু ৰেড কালাৰৰ হয় বহুত গিটা কালাৰ আছিল মোৰ এটো কালাৰ ভাল লাগিল হেকাৰণে এটো কালাৰ ললো আৰু ভিতৰটো ব্ল্যাক কালাৰ হয় পুৰা স্পঞ্জি হয় ভিতৰটো বাৰু স্পঞ্জি থাকে আৰু এটো ফিটা হয় মানে এটো মিডিয়াম সাইজ হয় লাৰ্জ সাইজও আছে মানে আটকে ডাঙৰ আছে মোৰ মিডিয়াম সাইজ ধুনিয়াকে ফিট হৈ যায় হেকাৰণে মিডিয়াম সাইজৰ লৈছো এটো লৰা ছোৱালী দুটাই ইউজ কৰিব পাৰে কিন্তু এবোৰ কালাৰটো ছোৱালীয়ে বেছিকে ইউজ কৰে ন লৰাইনো কত ইউজ কৰে কোৱালিটি ওয়াইজ বহুত ভাল হয় আৰু বহুত এফৰ্ডেবল প্ৰাইসতে মই পাইছিলো ফ্লিপকাৰ্টৰ পৰা লৈছিলো প্ৰাইসটো মই ভিডিওটো তলতে মেনশন কৰি দিম বাৰু যদি আপোনালোকক দৰকাৰ আছে আপোনালোকৰ লব যদি ইচ্ছা আছে দেন ডেফিনেটলি লব পাৰে সেকেন্ডত দেখুৱাইছো এটো এটা স্পাইস জার সেট হয় মানে কন্টেইনাৰৰ সেট আৰু ইয়াতে এডাল হ্যান্ডেল পাব আপোনালোকে যেটোটো বস্তুটো হ্যাং মানে ক্যাৰি কৰিব পাৰি আৰু ইয়াতে 4টা কন্টেইনাৰ আছে দেখিছেনে 4টা কন্টেইনাৰ আছে গুটেইটা কন্টেইনাৰ এনেকে সেপাৰেট কে আপোনালোকে উলিয়াই নিব পাৰিব ইমান কিউট লাগিছে সাকচোন মানে বস্তুটো মোৰ বহুত কিউট লাগিছে হেকাৰণে ললো আৰু প্ৰত্যেকটো কন্টেইনাৰতে মানে এনেকে ঢাকন আছে মানে কিটা ইয়াতে আপোনালোকে মছলা থব মন গলে মছলাও থব পাৰে বা কাজু কিসমিস এবোৰ যদি থব বিচাৰে দেন থব পাৰে মইটো পান সুপাৰি ইলাচি চুন এবোৰ থৈ দিছো মানে মেটেৰিয়েল প্লাষ্টিক হয় বহুত ভাল মেটেৰিয়েল হয় কোৱালিটি ওয়াইজ বহুত ভাল হয় প্ৰাইসটো একদম পুৰা এফৰ্ডেবল প্ৰাইস হয় যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব পাৰে নেক্সটত মই ফ্ৰিজৰ হ্যান্ডেল কভাৰ লৈছিলো দেখিছেনে পাৰ্পল কালাৰৰ হয় দুটা আহিছিলে এটা মই ফ্ৰিজত এটো যোৱাকালি আহিছে মানে এটো মই ফ্ৰিজত মানে লগালো যোৱাকালি আৰু এটা এটো সামৰি থৈ দিম মানে প্ৰাইসও বহুত কম হয় মানে 100 টকা নে 120 টকা এনেকাতে পাইছো আৰু মই প্ৰাইসটো বাৰু ভিডিওৰ তলতো মেনশন কৰি দিমে আপোনালোকে চাই লব পাৰিব কোৱালিটি ওয়াইজও ভাল হয় যদি আপোনালোকক দৰকাৰ আছে দেন লব পাৰে আৰু এটো মই ফ্লিপকাৰ্টৰ পৰাই লৈছো দেই মই ভিডিওটোত যিমান বস্তু আপোনালোকক দেখুৱাম গুটেইখিনি মই ফ্লিপকাৰ্টৰ পৰাই লৈছো নেক্সটত দেখুৱাইছো এটো গাৰ্বেজ মানে পলিথিনৰ বেগ হয় গাৰ্বেজ বেগ হয় মানে জাবৰ পেলোৱা আছে পলিথিনবোৰ হেবোৰ হয় ইয়াতে 3টা ৰোল আহে মানে এটো এটা ৰোল আৰু দুটা আছে দুটা মই সামৰি থৈছো এটো লিয়া লৈছো ইউজ কৰিব কাৰণে আৰু এটা ৰোলত মানে 30 টাকে বেগ আছে মানে 30 টাকে বেগ আছে টোটাল 90 টা বেগ পাব আপোনালোকে বহুত এফৰ্ডেবল প্ৰাইস হয় 90 টা বেগ আছে বুলি বাৰু লিখা আছে কিন্তু মইটো কাউন্ট কৰি চোৱা নেকিয়া যদি আপোনালোকে লব বিচাৰে আপোনালোকক দৰকাৰ আছে এইবিলাকটো দৰকাৰী বস্তুৱে ন আপোনালোকে লব পাৰে তে নেক্সট দেখুৱাইছো এটো সেন্ট টাইমাৰ মই এটা এটো সেন্ট টাইমাৰ এটা লৈছিলো মানে এটো যে 1 মিনিটৰ টাইম থাকে বালিটো পৰি থাকে বালিটো পৰি আছে সাকচোন আৰু বালি কালাৰটো ন ইমান ধুনিয়া একদম পুৰা সি গ্ৰীন বুলি যে কয় হেতু কালাৰৰ হয় মানে এই দুটাটো কাঠৰ হয় এটো আৰু এটো কাঠৰ হয় আৰু এই গিটাল হ্যান্ডেল গিটাল মেটেৰিয়েলটো ইয়াৰ হেৰি হয় মেটেল টাইপ লাগিছে আৰু এটোটো গ্লাছৰ নহয় মানে একদম ভাল কোৱালিটিৰ প্লাষ্টিক লগাইছে ইমান ডাঙৰো নহয় ইমান সৰু নহয় মানে বহুত কিউট লাগিছে আপোনালোকক যদি দৰকাৰ আছে তেতিয়াহলে আপোনালোকে লব পাৰে মোৰ দেখি ভাল লাগিল এটো এটা সজোৱা বস্তু হয় বাৰু হেকাৰণে ললো মানে এটো মই ফ্লিপকাৰ্টৰ পৰাই লৈছো প্ৰাইসটো ভিডিওটো তলতে মেনশন কৰি দিম তাৰ পাছতে ললো এটো হিট ককৰোচ লাল হিট ককৰোচ মাৰা এটো লাল হিট এটা ললো আৰু এটো হৈছে 700 ml দেখিছেনে 700 ml ৰ হয় বহুতখিনি ডাঙৰে হয় কিন্তু প্ৰাইসটো ইয়াত যিমান প্ৰাইস লিখা আছে হিমানত পোৱা নাই মই বহুত কম প্ৰাইসত পাইছো ইয়াতটো 440 লিখা আছে কিন্তু মই বহুত কম প্ৰাইসত পাইছো মই ভিডিওটো তলত মেনশন কৰি দিম যদি আপোনালোককো দৰকাৰ আছে দেন লব পাৰে
তাৰপিছত নেক্সটত মই এটা ডট এণ্ড কিৰ ফেচ ৱাছ এটা লৈছিলোঁ এইটো ডট এণ্ড কিৰ এটা ফেচ ৱাছ দেখিছেনে বহুত ভাল হয় দেই ভিটামিন চি প্লাছ ই ছুপাৰ ব্ৰাইট জেল ফেচ ৱাছ হয় ভিটামিন চি আৰু ই আছে মই ইউজ কৰি আছোঁ এইটো অহা 3 দিন নে 4 দিনমান হ'ল ভালেই লাগিছে বেয়া লগা নাই এতিয়া ভাল কোম্পানীৰ হয় মানে ভাল ব্ৰেণ্ডৰ হয় যদি আপোনালোকে ল'ব ইচ্ছা আছে দেন ল'ব পাৰে এইটো ব্ৰেণ্ড ইউজ কৰি চাব পাৰে এইটো ব্ৰেণ্ডৰ মই এটা মুখত লগোৱা ক্ৰীম এটাও লৈছিলোঁ ব্লু কালাৰৰ মই ফটোটো ভিডিঅ'টোত তলতে মানে কিনাৰত লগাই দিম বাৰু আৰু এটা মই লেকমিৰ ছানস্ক্ৰীম লৈছিলোঁ সেই দুটা মই আম্মাৰ কাৰণে লৈছিলোঁ মানে আম্মাক দৰকাৰ আছিলে দুটাই ভাল আহিছে মই এইটো অলৰেডি পৰহিদিনাখন আহিছিলে আম্মাক দি পঠিয়ালোঁ আৰু এটা মই ইনচাইটৰ মানে এটা পাউডাৰ লৈছিলোঁ মানে পাউডাৰটো একচুৱেলি মোৰ কাৰণে নহয় সেইটো পাউডাৰ অলৰেডি মোৰ আছে মানে আমাৰ নেইবাৰ হয় আৰু তেওঁ আমাৰ ঘৰত আহোঁতে মানে পাউডাৰটো দেখা পালে তেওঁৰ বোলে বহুত ভাল লাগিছে মোক ক'লে যে এটা অৰ্ডাৰ কৰি দিবা বুলি সেইকাৰণে মই তেওঁৰ কাৰণে অৰ্ডাৰ কৰি দিলোঁ পাউডাৰটো বহুত ভাল হয় মইতো অলৰেডি ইউজ কৰিয়ে আছোঁ আপোনালোকে কৰি চাব তাৰপাছতে এইটো এটা লৈছোঁ মই বইল এগ কাটাৰ মানে কণী মানে বইল কৰিলে সেইটো আপোনালোকে ইয়াতে স্লাইচৰ নিচিনা পিচ কৰিব পাৰে যেতিয়া আপোনালোকে কণীটো বইল কৰিব ইয়াতে কণীটো এনেকৈ পঠালিকৈ বহাই দি পেলাই ইয়াতে দেখিছেনে এনেকুৱা তাৰৰ নিচিনা ইয়াত লগোৱা আছে এইকেইটাই মানে কণীটো মানে এনেকৈ স্লাইচ কৰি পেলাই কাটে এনেকৈ কৰি দিলে মানে ইয়াতে ধুনীয়াকৈ কাট খাই যায় আৰু যদি এইটো ষ্টাইল আপোনালোকক নালাগে দেন আপোনালোকে ইয়াত দেখিছেনে ইয়াতে এনেকৈ দীঘলকৈ মানে কণীটো ইয়াতে ৰাখিব পাৰে তাৰপাছতে ইয়াত তাৰৰ নিচিনা লগোৱা আছে দেখিছেনে এইটো দিও যদি আপোনালোকে এনেকৈ কৰি দিয়ে বহুত ধুনীয়াকৈ কাটা যায় এইটো ইয়াৰ যিটো পিচ হয় সেইকেইটা মোৰ বেছি ভাল লাগে আৰু ইমান ধুনীয়াকৈ কাটা যায় নহয় বেয়াও নহয় মানে প্লাষ্টিক হয় মেটেৰিয়েল এইটো মই বহুত এফৰ্ডেবল প্ৰাইজতে পাইছোঁ এইবিলাকতো বস্তু ইমান দাম নহয় বাৰু যদি আপোনালোকক লাগে দেন ল'ব পাৰে আৰু এটা মই বস্তু লৈছিলোঁ এটা জুৱেলাৰী ছেট লৈছিলোঁ মানে গ্ৰীণ কালাৰৰ মই ভিডিঅ'টো কিনাৰতে এড কৰি দিম ফটো বহুত ধুনীয়া আহিছিলে বেয়া অহা নাইকিয়া ষ্টনৰ কালাৰকেইটাও বহুত ধুনীয়া একদম পূৰা ডেজলিং কৰি আছিল কিন্তু বহুত লাইট ৱেইটৰ আছিল মানে মোৰ তাত এনেকুৱা লাগিছিল পটককৈ যে ক'ৰবাত লাগি ছিঙিয়ে যায় বা ইমান পাতল সেইকাৰণে মানে মই ৰিটাৰ্ণ কৰি দিলোঁ আৰু এটাও কাৰণ আছিলে মোৰ গ্ৰীণ কালাৰ ছেট মানে অলৰেডি এটা আছিলে মই গমেই নাপাওঁ সেইকাৰণে মই অৰ্ডাৰ কৰিছিলোঁ পিছত মই যোনদিনাখনেই আহিছে মানে ছেটটো সেইদিনাখনেই মোৰ আগৰ গ্ৰীণ কালাৰ ছেটটো মানে বিচাৰি পালোঁ পিছত ভাবিলোঁ যে এটা অলৰেডি গ্ৰীণ কালাৰ ছেট আছে আকৌ এটানো কিয় ল'ব লাগে সেইকাৰণে মই ৰিটাৰ্ণ কৰি দিলোঁ যদি আপোনালোকে ল'ব বিচাৰে দেন ল'ব পাৰে এনেই ভালেই আহিছিলে কিন্তু বহুত লাইট ৱেইটৰ হয় বহুত পাতল হয় মানে আৰু এইবোৰ বস্তু যে মই লওঁ আপোনালোকক দেখুৱাৰ এটাই কাৰণ যাতে আপোনালোকে বস্তুবিলাকৰ ৰিভিউ পায় এটা ভাল ৰিভিউ পায় বা কোৱালিটিটো গম পায় ভাল নে বেয়া সেইটোও গম পায় যদি ভাল হয় আপোনালোকৰ ল'ব ইচ্ছা থাকে দেন ল'ব পাৰে আৰু যদি বেয়া হয় দেন মইতো কৈ দিওঁ এইটো বেয়া বুলি আৰু এতিয়া যাওঁ মই ৰান্ধিব আছে ৰন্ধা বঢ়া কৰাই নাইকিয়া আপোনালোকক কৈছিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আহিলোঁ এতিয়া কিটচেনলৈ ৰন্ধা বঢ়া কৰিবৰ কাৰণে আৰু আজি তেনেকুৱা একো স্পেচিয়েল নবনাওঁ কাৰণ মূৰৰ মানে অলপ পেইন হৈ আছে সেইকাৰণে একদম ফাং ফুং বনাম আলু ভৰ্তা বনাম দালি বনাম ভাত বনাম আৰু মাংস অলপ বনোৱাই আছে মানে হৈ যাব সেইখিনি আলু এয়া কাটি পেলাই মই কুকাৰত উঠাই দিছোঁ বইল কৰিবৰ কাৰণে তাৰপাছতে মগু দাইল অলপ ফ্ৰাই কৰি লৈছোঁ মচুৰ দাইলটো ফ্ৰাই কৰিব নালাগে মগু দাইল বনালে মানে মই অলপ ফ্ৰাই কৰি লওঁ আৰু এইফালে দাইল উঠাই দিছোঁ তাৰপাছতে আজি দাইলত মই এটা মছলা ইউজ কৰিম মানে চাম্বাৰ মছলা যদি আপোনালোকে ইউজ কৰে দেন গম পাব মানে ভাল লাগে দাইলৰ টেষ্টটো অলপ বেলেগ আহে এইটো চাম্বাৰ মছলা হয় আৰু যদি ইউজ নকৰে দেন কৰি চাবচোন ভাল লাগে খাই পেলাই দাইলৰ টেষ্টটো মানে অলপ বেলেগ টাইপ হয় আৰু মই মছলাবিলাক ফ্লিপকাৰ্ট গ্ৰ'চাৰীৰ পৰা লওঁ ইয়াৰ লোকেল মাৰ্কেটতো পোৱা যায় নেকি মই গম নাপাওঁ মানে ফ্লিপকাৰ্ট গ্ৰ'চাৰীৰ পৰা এইটো কাৰণেই লওঁ মছলাবিলাক মানে অলপ কমতে পাওঁ আৰু চব মানে বিভিন্ন ৰকমৰ মছলা পোৱা যায় তাতে তাৰপাছতে কেৰাহী পাতি শুকান জলকীয়া আৰু পিঁয়াজ অলপ ফ্ৰাই কৰি লৈছোঁ আলু ভৰ্তাৰ কাৰণে ফ্ৰাই কৰাখিনি বইল আলুত দিছোঁ নিমখ অলপ দিছোঁ মিঠাতেল অলপ দিছোঁ তাৰপাছতে চাট মছলা অলপো ছটিয়াই দিম যাতে ভৰ্তাৰ মানে আলু ভৰ্তাটোৰ অলপ টেষ্টটো যাতে মানে বেলেগ আহে আৰু খাই ভাল লাগে এইটো পিজ্জা পাস্তা ছিজনিং বুলিও এটা আছে সেইটো অলপ ইয়াতে ছটিয়াই দিম এইবোৰ মছলাও মই ফ্লিপকাৰ্ট গ্ৰ'চাৰীৰ পৰাই লৈছোঁ মানে ইমান প্ৰাইচো নহয় এইবিলাকৰ তাৰপাছতে এইটো মই এটা মেচাৰ ইউজ কৰিছোঁ এইটো মই এমাজনৰ পৰা লৈছোঁ ষ্টেইনলেছ ষ্টীলৰ হয় বহুত মজবুত হয় আৰু বহুত ইউজফুল প্ৰডাক্ট হয় যদি আপোনালোকে ল'ব বিচাৰে দেন ল'ব পাৰে আৰু কলো যে মাংস বনোৱা আছে সেইখিনি এয়া মাংস সেইখিনি মই অলপ গৰম কৰি দিছোঁ আৰু মানে অলৰেডি বনোৱা আছেই তাৰপাছতে এইফালে কাটিলোঁ তিয়হ আৰু তিয়হতো অলপ মই এতিয়া ব্লেক সল্ট অলপ দি দিম যাতে ইয়াৰো টেষ্টটো অলপ বেলেগ টাইপৰ আহে এইবোৰো ব্লেক সল্ট মই ফ্লিপকাৰ্ট গ্ৰ'চাৰীৰ পৰাই লৈছোঁ মানে আৰু এইবিলাকৰ মছলাবিলাকৰ ইমান প্ৰাইচ নহয় বাৰু একদম কম প্ৰাইচে হয় তাৰপাছতে এইটো চিলি ফ্লেক্স এইটো মই ঘৰতে বনাইছিলোঁ যেতিয়া বনাইছিলোঁ আপোনালোকক মই দেখুৱাইছোঁ আগৰ ব্লগ যদি চাইছে দেন গম পাব প্ৰায় শেষেই হ'ল অলপ আছে দেখিছেনে সেয়াও অলপ মানে ছটিয়াই দিছোঁ যাতে অলপ জ্বলা টাইপৰ লাগে
আৰু এইটো হৈছে অৰিগেনো অলপ ইয়াতে ছটিয়াই দিলো আৰু যাতে খাই পেলাই মানে তিয়হৰ টেষ্টটো যাতে অলপ বেলেগ লাগে আৰু কি বৰষুণ পুৰা হেভি বৰষুণ দিছে হা হাজবেণ্ড অহাৰ পাছতে ভাত পানী খাই মেলি আজৰি হলো তাৰ পাছতে চাকচোন ইমান বৰষুণ দিছে ইমান ভাল লাগিছে মানে একদম পুৰা ঠাণ্ডা কৰি দিছে মানে কাৰণ এইকেইদিনটো পুৰা গৰমেই পৰি আছিল তাৰ পাছতে সন্ধিয়া আহিলো ঘৰলৈ দেখিটো গম পাইছে ঘৰত আহিছো কাৰণ আজি মানে ভাইটিৰ ওয়াইফৰ বাৰ্থডে হয় মানে সো ঘৰতে মানে কেক আনি এনেকা সৰু সৰুকে সেলিব্ৰেট কৰা হৈছে আমিখিনি আৰু ভাইটিৰ ওয়াইফৰ ফ্যামিলিও আহিছিল মানে তেনেকে ৰাতি খানা খালো তাতে ভাল লাগিল আৰু সাকচন ঘৰলৈ আহোতে মোৰ বা তিনিখন ফেন কিনিছে এখন মোৰ কাৰণে এই গ্ৰীন কালাৰখন মোৰ কাৰণে কিনিছে তাই ফেনখন ইমান কিউট লাগিছে ন মোৰ ফেনখন ইনো বহুত ভাল লাগে এই ৰেড কালাৰখন আম্মাৰ কাৰণে কিনিছে আৰু এখন তাই নিজৰ কাৰণে কিনিছে মানে ফেনখন বহুত ইউজ কৰে আজিকালি মানুহবিলাকে মই প্ৰায়ে দেখা পাও মানে সবে লৈ ফুৰে একদম হাতত মোৰো বহুত ভাল লাগে Hi everyone, good morning. আজি next day morning হয় যোৱাকালি যে ভাইটি ওয়াইফৰ বাৰ্থডে খাই আহোতে ঘৰলৈ আহোতে মানে মই নাৰ্সাৰীত সোমাইছিলো মই আপোনালোকক নেদেখুৱালো আৰু তাৰে দুটা প্লান্ট কিনিলো হৈছে এটা হৈছে ড্ৰেচিনা ৰেড কালাৰটো আৰু এইটো নাম মই নাজানো আপোনালোকে যদি জানে কমেন্ট বক্সত কমেন্ট কৰি জনাব এইটো বুলে ৰ'দত দি ৰাখিব লাগে ৰ'দত দি ৰাখিলে মানে পাতবিলাক বুলে ৰেড কালাৰ হৈ যায় এতিয়া মই ৰিপৰ্টিং কৰো নেক্সট ব্লগত লগ পাই আছো বাই